এখন চাইকেল আৰু এগৰাকী বৃদ্ধ শিক্ষক। এইখন চাইকেলকে সাৰথি কৰি ৭৯ বছৰ পাৰ কৰিলে শিক্ষকজনে। ১৯৮২ চনৰ পৰা আৰম্ভ হৈছিল তেওঁৰ শিক্ষকতাৰ যাত্ৰা। নাম নীলমণি গগৈ। আজিৰ দিনত বিনা স্বাৰ্থে য'ত কোনো কাকো এটা সহায় নকৰে, তেনে এটা যুগত ১৯৮২ চনৰ পৰা শিক্ষকতা কৰি ২২ বছৰে বিনা বেতনৰেই অৱসৰ গ্ৰহণ কৰিলে শিক্ষকজনে। যদিওবা তেওঁৰ হৃদয়ত কোনো আক্ষেপ নাই। তেওঁৰ মাথো এটাই হেঁপাহ আছিল, ছাত্ৰ ছাত্ৰীসকলক সঠিক মানুহ হিচাপে গঢ়ি তোলা। অৰ্থনৈতিক অনাট, পৰিয়ালৰ দায়িত্ব আৰু সময়ৰ কঠিন পৰীক্ষা সকলোকে নেওচি তেওঁ নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰিলে শিক্ষকতাত। আৰু তেওঁ হয়তো এটা সময়ত সম্পত্তি বন্ধকত ৰাখি জীৱন চলাব লগা হৈছিল, কিন্তু নৈতিকতাত, প্ৰতিজ্ঞাত আৰু মানৱ গঢ়াৰ কৰ্তব্যত তেওঁ অটল আছে। আজি শিক্ষক দিৱসত এই মহান শিক্ষকজনৰ গৃহত বহুজন উপস্থিত হৈ উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। সঁচাই শিক্ষক এডাল মমবাতিৰ দৰে, যি নিজে জ্বলি আনক পোহৰ দিয়ে। আৰু এই বিখ্যাত প্ৰসংগটিৰ তেওঁ যেন এক জীৱন্ত উদাহৰণ। মোৰ নামটো শ্ৰী নীলমণি গগৈ। মই 1982 মানে ছাত্ৰী কল্যাণ হাইস্কুলখনৰ প্ৰতিষ্ঠা কৰিছিলোঁ, বিনা বেতন কৰিছিলোঁ। আমি 1985ত আমি এডক বুলি এটা গ্ৰাণ্ট আছিলে, এডক গ্ৰাণ্ট পাইছিলোঁ। বিদ্যালয়খন বৰ্তমান বন্ধ হৈ আছে, বন্ধ হৈ গ'ল। এনৰলমেণ্টটো অকণমান কম আছিলে আৰু অলৰেডি এফিলিয়েশ্যনটো হৈ গৈছিলে। পাৰ্টিকুলাৰটো চব কল কৰিছিলে, কল কৰিলেও এনৰলমেণ্টৰ কথা আছে, এইবিলাক ছোৱালীৰ কথা আছে। 21-22 বছৰ হ'ব। ঘৰখনৰ সমস্যা হয়, ঘৰখনৰ সমস্যা আওকাণ কৰি হ'লেও চলাব লাগিব। কাৰণ কথা হ'ল কি, অফিচলৈ যাবই লাগিব আৰু অফিচিয়েল কিছুমান গাইডলাইনছ মেইনটেইন কৰিবই লাগিব আৰু নিজৰ পইচা খৰচ কৰিবলৈও যাব লাগিব। কাৰণ এখন সমাজত তাত টেংগল হৈ আছে, সেইখিনি নিজেই মেকআপ কৰি নিবই লাগিব আৰু অঞ্চলটো আগুৱাই নিয়াত যত্ন কৰিবই লাগিব। কেতিয়াবা যদি পইচাও কম হৈ যায়, মই মাটি বন্ধক দি হ'লেও গুৱাহাটীলৈ গুচি যাম। এনেকুৱা ভাবিছোঁ কামটো হওক, কাৰণ স্কুল হ'ব লাগে। আগৰ শিক্ষা আৰু এতিয়া শিক্ষাৰ মাজত এটা পাৰ্থক্য থকা নহয়, আছে। আমি যদি পাঠ্যক্ৰম অনুযায়ী শিক্ষাটো আমি দিওঁ, তেতিয়াহ'লে ভাল হয়। আগৰ শিক্ষাবিলাক ভাল আছিলে আৰু সেইবিলাকত চিলেবাছ নোহোৱাকৈ নতুনকৈ গোটেই ৰিডিং, গোটেই কিতাপখনেই পঢ়িব লগা হৈছিলে। আৰু সেইকাৰণে আগৰ ল'ৰা ছোৱালীবিলাক খুব মেৰিটাইজ আছিলে। এতিয়া যদিও ষ্টেণ্ড কৰিছে, ষ্টেণ্ড কৰা বহুত হৈ গ'ল। এতিয়া হাজাৰটা হৈ গ'ল। আগতে ষ্টেণ্ড কৰিছিল, আমাৰ দিনত ষ্টেণ্ড কৰিলে 20টা ল'ৰাই ষ্টেণ্ড কৰিব যে আমুকটো লেচন পৰা আমুক নম্বৰ আহিবই। যি ল'ৰাই ভালকৈ মাৰিলে পঢ়ে, তেতিয়াহ'লে সি ষ্টেণ্ড কৰিব। এটা থাৰ্ড দিনৰ কোনো কথাই নাই। মই আমাৰ একে লেভেলৰ মোৰ বন্ধু কিছুমান আছে, তেখেতলোকে টেনশ্যন লৈ আছে। অৱশ্যে মই বেয়া নাপাওঁ। মই মানে কথা হ'ল কি, মই নোৱাৰিলোঁ কিবা এটা কাৰণত, তেখেতলোকে হৈ গ'ল, তেখেতলোকৰ ভাগ্য আছিলে, মোৰ ভাগ্য নাই। মই তেনেকৈ ভাগ্য বুলি মই ধৰি লওঁ, কিন্তু তাৰপিছত মই চেষ্টাটো অব্যাহত ৰাখোঁ। মই 79 ইয়েছ বৰ্তমান। আজি শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত মই প্ৰতিজন শিক্ষাগুৰুলৈ শ্ৰদ্ধা জনাইছোঁ। আজি আমি আহিছোঁ আমাৰ অঞ্চলৰে, খোৱাং অঞ্চলৰ এজন জ্যেষ্ঠ শিক্ষক, শীতপুৰা ছাত্ৰী কল্যাণ বিদ্যালয়ৰ, উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক যথা শ্ৰীযুত নীলমণি গগৈ ছাৰ। তেখেতে আচলতে আমাৰ এই অঞ্চলৰ এটা গৌৰৱ বুলি ক'ব লাগিব। তেখেতে প্ৰায় 25টা বছৰ বিনা বেতনেৰে তেওঁ শিক্ষকতা কৰি আহিছে। আমি ইয়াৰ লগত আমি চৰকাৰলৈ এটি আহ্বান জনাওঁ, আমি তেখেতক যদি সামান্য পৰিমাণৰ কিবা এটা সহায় কৰিব পাৰে, যথেষ্ট তেখেতে উপকৃত হ'ব। আজি শিক্ষক দিৱসৰ পবিত্ৰ দিনত মই সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ শুভেচ্ছা জনাইছোঁ। মোৰ প্ৰাথমিক স্কুলৰ কথা মনত পৰে। আমি প্ৰাথমিক স্কুলত থাকোঁতে শিক্ষাগুৰুৰ পৰা যিটো পাইছিলোঁ, সেই কথা সদায় মনত পেলাই সুঁৱৰি মই আজি শিলপুটা সৰুআলিলৈ আহিলোঁ। শিক্ষক শ্ৰীযুত নীলমণি গগৈ ছাৰক লগ পাই মই অতিশয় মানে আনন্দ আৰু আপ্লুত হ'লোঁ। এইটো কাৰণে যে তেখেত বিনা বেতনে নিজৰ শিক্ষকতা বৃত্তি ইমান ধুনীয়াকৈ পৰিচালনা কৰিলে আৰু সমাজ জীৱনলৈ তেওঁ যিখিনি অনুদান দিলে,
তাক লৈ মই যথেষ্ট সুখী আৰু সেইকাৰণে মই ইমান ভিতৰুৱা অঞ্চলত আহি আজি শিক্ষক দিৱসৰ দিনা তেখেতক লগ পাবলৈ মই ইয়ালৈ আহিলোঁ আৰু তেখেতক লগ পাই সঁচাকৈ মই যি ধৰণে শুনি আছিলোঁ ইমান দিনে সেই বস্তুটো চকুৰে দেখি বৰ ভাল লাগিলে আৰু সেইকাৰণে ছাৰৰ পৰা এটা আশীৰ্বাদ গ্ৰহণ কৰি গ'লোঁ। এখন চাইকেলকে সংগী কৰি অগ্নি পৰীক্ষাৰে ভৰা পথত আজিও ৭৯ বছৰীয়া নীলমণি গগৈ দৃঢ়ভাৱে চলি আছে। এয়া কেৱল এজন শিক্ষকৰ সম্বৰ্ধনাই নহয়, ই এজন শিক্ষকৰ জীৱনৰ ত্যাগ, সংযম আৰু অনুপ্ৰেৰণাৰ মহিমান্বিত জয়যাত্ৰাৰ স্বীকৃতি। আজিৰ এই দিনটোত মৰাণৰ শিলপুটাৰ এগৰাকী মহৎ শিক্ষকৰ জীৱনগাথাই সকলোৰে অন্তৰ স্পৰ্শ কৰি গৈছে। মৰাণৰ পৰা গৌতম মোহনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।